নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি এটা খুব সুন্দৰ ব্লাউজৰ ভিডিও লৈ আহিছো সেই ডিজাইনাৰ ব্লাউজটোৰ মেজাৰমেন্টটো এনেকুৱা ধৰণৰ যোনটো ব্যাক লেন্থ হেতু হৈছে আপোনাৰ 14 ফ্ৰন্ট লেন্থ যোনটো হৈছে হেতু হৈছে 15/1/4 আপাৰ চেষ্ট 35 মেইন চেষ্ট মানে বাস্ট ৰাউন্ড হেতু হৈছে 37 আৰু ওয়েষ্টটো হৈছে 31 shoulder 14.5 armhole 16 front neck 8 back neck 10.5 bust point 10 আৰু apex to apex হৈছে 7.5 আমাৰ এই ব্লাউজটোৰ কাৰণে এইখিনি মেজারমেন্ট আপোনাৰ খুব দৰকাৰী এইখিনি কিন্তু আপোনালোকে লবই লাগিব তেতিয়া হলে এই ব্লাউজটো বনোৱাত আপোনালোকৰ খুব সহায় হ'ব আহক আমি এতিয়া আৰম্ভ কৰো আমি এই ডিজাইনাৰ ব্লাউজটো যে কাটিম এই ব্লাউজটোৰ আমাৰ ব্যাক পার্ট যোনটো আমাৰ ব্যাক সাইডৰ লেন্থটো হৈছে 14 গতিকে আমি 1 ইঞ্চ প্লাস কৰি পেলাই 15 ত মার্ক কৰিব লাগিব এইটো 15 হৈ গল ইয়াতে আমি মার্ক কৰিম তাৰ পিছত আমি আপাৰ চেষ্ট আমাৰ 35 আছে গতিকে সবভাগৰে ভাগ কৰিম এইটো এতিয়া আমি সিধাকৈ স্কেলৰ সহায়ত মার্ক কৰি লম এনেদৰে মার্ক কৰি ললো এতিয়া আমাৰ শোল্ডাৰ কিমান আছে 14.5 14.5 আধা এইটো আমাৰ ব্যাক নেক ডিপ আছে 10.5 গতিকে আমি ইয়াতে 2 ইঞ্চ মাইনাস কৰিম এইটো 2 তাৰ পিছত ইখিনি সিলাইত যাব এইখিনি আমি ৰাখিম 2 ইঞ্চ 2 ইঞ্চি এই স্ট্ৰেপডাল আমাৰ থাকিব আৰু এইফালে আমি দুই সুতা এইফালে কাটিব লাগিব তেতিয়া আমাৰ এই 2 ইঞ্চিটো থাকি যাব ইয়াতে কিমান আছে এতিয়া আমাৰ 5/1/4 ইয়াতে 5/1/4 ত লক তাৰ পিছত আপুনি হাফ ইঞ্চি এইফালে বঢ়াই দিয়ক এটো এখিনি হল আপাৰ চেষ্ট আমাৰ 35 আছে তাৰ 4 ভাগৰ এভাগ এইটো 9 ইঞ্চিৰ 2 সুতা কম এটো 35 হৈ গল এইফালে 1.5 ইঞ্চি মার্জিন এইফালে আমাৰ ওয়েষ্টটো আছে 31 4 ভাগৰ এভাগ এইটো ইয়াতে দিম ইয়াতে আমাৰ ডাৰ্টটো হ'ব মানে টেকিন হেতুৰ কাৰণে আমি 75 সেন্টিমিটাৰ এইটো ইয়াৰে মিডল কৰিব লাগিব আপোনালোকে এনেকুৱাকে ইঞ্চি টেপটো ফোল্ড কৰি এনেকুৱাকে দিব আমাৰ এই যে 75 সেন্টিমিটাৰ আছে হেতু আমি ভাগ কৰিব লাগিব এই মাৰ্কটোৰ পৰা আধা ইফালে এইটো এইটো এই মাৰ্কটোৰ পৰা আমি মাৰ্জিন খিনি দিম 1.5 ইঞ্চি এইফালে আমি ইয়াৰ পৰা ব্যাক নেকটো আমাৰ 10.5 আছে গতিকে আমি এনেকুৱাকে লৈ পেলাই ইয়াতে আমি 10.5 ত মাৰ্কটো দিম এতিয়া আমি এই মার্ক বিলাক সুন্দৰভাৱে স্কেলৰ সহায়ত কৰি লম এইটো 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 আৰু এইফালে আমি এই মার্কটোৰ পৰা এই মার্কটো এনে ধৰণে কানেক্ট কৰি লম এইটো হৈ গল এতিয়া আমাৰ এই মার্কটোৰ পৰা এইখিনিৰ হাফ কৰিব লাগিব এনেকুৱাকে হাফ কৰক এই মার্কটোৰ পৰা এই মার্কটো আপুনি হাফ কৰি লওক এতিয়া আমি এই যোনটো পয়েন্ট আছে এই পয়েন্টটোৰ পৰা আমি 75 সেন্টিমিটাৰ ইয়াতে লম আৰু এই ফ্ৰেঞ্চ কাৰ্ভ ডালেৰে
ইয়াতে আমি এনেধৰণে এইটো মাৰ্ক কৰি ল'ম হৈ গ'ল এইখিনিলৈকে এতিয়া আমি ইয়াতে বেক সাইডে 3 ইঞ্চি 2 সুতা 3/4 ইয়াতে আমি এটা মাৰ্ক কৰিম আৰু এই মাৰ্কটোৰ পৰা এই মাৰ্কটো আমি কানেক্ট কৰিম এনেকুৱা ধৰণে আছে এইখিনি হৈ গ'ল এই যোনটো কাট আমাৰ এই যোনটো কাট হয় এই কাটটো আমি বেক সাইডে দিবও পাৰো নিদিবও পাৰো দিব যদি খুজে আপোনালোকে যে ভাবো মই যে এইফালেও মই কাটটো দিম তেনেহলে আপুনি এই কাটটো বেক সাইডেও দিব পাৰিব এটোৰ এই কাটটো কেনেকুৱা ধৰণে দিব লাগে আসলতে এইখিনিত যিমান আছে ধৰি লওক 2.5 ইঞ্চি এইফালে 2.5 ইঞ্চি বা 2 ইঞ্চি 2 সুতা মান কৰি দিয়ক এইখিনি বা ফ্ৰেঞ্চ কাৰ্ভ লৈ পেলাই আপুনি দিব পাৰিব এনেকুৱাকে এইটো এইখিনি হল এইখিনি কাটি দিলে এটোটো শর্ট হৈ যাব গটিকে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সেইখিনি মই পিছত বুজাই আছো এতিয়া আমি টোটেলত বেক পাৰ্টৰ কাটিং হৈ গল ধৰি লওক মাৰ্কিং হৈ গৈছে এতিয়া আমি কাটিং কৰিম আমাৰ বেক পাৰ্টৰ কাটিংটো হৈ গল এতিয়া আমি আমাৰ ফ্ৰন্ট পাৰ্টৰ যোনটো লেন্থ হেতু হৈছে 15/1/4 এটো তাৰ লগত আমি এতিয়া 1 ইঞ্চি প্লাস কৰিম এটো 16/1/4 ইয়াৰে পৰা ইয়াতে এটো আমি মাৰ্ক কৰি লম ইয়াতে এইফালে আমি এটো মাৰ্ক কৰি লম এইফালে ফ্ৰন্ট নেক আমাৰ 8 আছে গটিকে শোল্ডাৰ 14/2 আধা 7/1/4 এটো ইয়াতে কাটিব লাগিব আপুনি ফ্ৰন্ট পাৰ্টটো আমি এতিয়া বেক পাৰ্টটো উঠাই দিব পাৰো ইয়াতে আপোনাৰ এই মাৰ্ক যোনটো আছে এটো আমি সিধা কইটা টানি লম ইয়াতে আমাৰ কিমান থাকিলে 5/2 ইয়াতো আপুনি 5/2 5/2 পৰা 1/4 মানে 2 সুতা আপুনি কমাই দিয়ক এইফালে ভিতৰৰ ফালে এটো 5/2 আৰু এইফালে 2 সুতা ভিতৰত আমি মাৰ্ক কৰিছো আমাৰ মেইন চেষ্ট আছে 37 ৰ লগত 2 ইঞ্চ প্লাস কৰক 37 প্লাস 2 39 ক আপুনি ভাগ কৰক 4 ভাগ এতিয়া কিমান হ'ব 9/3/4 এইটো আমাৰ 9/3/4 10 ইঞ্চিৰ 2 সুতা কম এইটো এইফালে 1.5 ইঞ্চি আমাৰ মার্জিন
ৱেষ্ট আছে আমাৰ 31 এইটো 4 ভাগৰ এভাগ এইটো কৰি ললো এইফালে আমি 2 ইঞ্চি 2 সুতা এইফালে এনেকুৱাকৈ দিব লাগিব যোনটো আমাৰ ইয়াতে পপ হ'ব প্ৰিন্সেছৰ আৰু এইফালে হৈ গ'ল সাইডৰ মাৰ্জিনটো এতিয়া আমাৰ এই মাৰ্কটো আমি ইয়াতে কৰি লম এইটো এইফালে আমাৰ হাফ ইঞ্চ সিলাই যাব গতিকে ইয়াৰ পৰা আমি বাস্ট পইণ্টটো ল'ব লাগিব এইটো বাস্ট পইণ্ট আমাৰ আছে বাস্ট পইণ্ট বা এপেক্স পইণ্ট বস্তুটো এটাই 10 আছে গতিকে আমি ইয়াতে 10ত দিম আৰু সিধাকৈ মাৰ্ক কৰি লম এইটো এতিয়া আমাৰ ইয়াতে লাগিব এপেক্স টু এপেক্স 7 হাফ আছে তাৰ আধা এইটো 7/3 সিধা তলত গুচি যাও 7/3 ধৰিছো তাৰ পিছত আপুনি হাফ ইঞ্চি ভিতৰত লওক এইফালে এটো হল ইয়াতে আমি 2 ইঞ্চি 2 সুতা লৈছিলো 2/4 এতিয়া আপুনি এই 2/4 টো ইয়াতে মাৰ্ক কৰক এটো কৰি দিলো তাৰ পিছত আমি এই মাৰ্কটো আৰু এই মাৰ্কটো আপুনি কৰি লওক এইফালে এইটো মাৰ্ক আৰু এইটো মাৰ্ক এইখিনি কৰি লওঁ তাৰ পিছত এইফালে আমি হাফ ইঞ্চি ইয়াতে এটা মাৰ্ক কৰিম আৰু এনে ধৰণে সিধাকৈ টানি লম এইখিনি হল আৰু ইয়াতে আমি 7.5 সেন্টিমিটাৰ এইটো এইখিনি ইয়াতে এটা মাৰ্ক দিম এতিয়া ইয়াৰ পৰা এইটো মাৰ্কলৈ কিমান আছে আপোনাৰ 6 ইঞ্চিৰ 1 সুতা কম ইফালে 6 ইঞ্চিৰ 1 সুতা কমত আপুনি ইয়াতে এটা মাৰ্ক কৰক তাৰ পিছত আপুনি এই মাৰ্কটোৰ পৰা এই মাৰ্কটো এড কৰি দিয়ক এইখিনি হল এতিয়া আমাৰ এই যোনটো প্ৰিন্সেছৰ শেপ হ'ব হেতু কিমান তললৈ হ'ব আমাৰ মেইন চেজ যোনটো হয় 37 হেতুৰ 12 ভাগৰ এভাগ এইখিনি আৰু ইয়াতে আপুনি 1 ইঞ্চ লওক এটো 1 ইঞ্চ এইফালে আপুনি হাফ কৰক এটো এতিয়া এই মাৰ্কটোৰ পৰা এইখিনি আপুনি সিধাকৈ কি সুন্দৰভাৱে এই ফ্ৰেঞ্চ কাৰ্ভ ডালেৰে মাৰ্ক কৰি লওক এইখিনি হল এতিয়া আপুনি এই মাৰ্কটো এইফালে কৰিব লাগিব এইটো কৰিলো ইয়াত যিমান আছে তাৰ আধা 2 ইঞ্চি 2 সুতা 2/4 আছিল তাৰ আধা এইটো 1 সুতা এইটো এইখিনি হল এতিয়া আমি এই মাৰ্কটোৰ পৰা ইয়ালৈকে কিমান আছে এইটো সিধা এইফালে আহি যাওক আৰু ইয়াতে মাৰ্কটো কৰক এতিয়া এই ফ্ৰেঞ্চ কাৰ্ভ ডালেৰে এনেকুৱাকে টানি দিয়ক এইখিনি হল এতিয়া আমাৰ এই স্কেল ডালেৰে এনেকুৱাকৈ এইটো মাৰ্ক কৰি ল'ব এইটো এইফালে আপুনি এনেকুৱাকে ধৰি লওক আৰু এইফালে
এনেকুৱা কৰি দিওঁ হৈ গ'ল এইখিনি বুজি পালে এতিয়া ইয়াতে আমাৰ কি বাকি থাকিলে ফ্ৰণ্ট নেক ডিপ 8 এইটো আমি ব্যাক পাৰ্টটো লৈ পেলাই এই মাৰ্কটোৰ পৰা এইখিনিত এটা মাৰ্ক দিম তাৰ পিছত আমি এইফালে এনেকুৱা ধৰণে এটা মাৰ্ক কৰিম এইটো মাৰ্ক কৰিম ইয়াতে এতিয়া আমি এই নেকটোৰ শেপটো আমি দি ল'ব লাগিব এনেকুৱাকে আৰু এইখিনিত আমাৰ সাইডত যিমান আছে এই মাৰ্কটোৰ পৰা এইখিনিত আপুনি দি লওক এইখিনিত আপুনি দি লওক তেতিয়া আপোনাৰ ফ্ৰন্ট ব্যাক সাইডত যেতিয়া আপুনি সিলাই কৰিব তেতিয়া এইখিনি বস্তু মিলি যাব ইয়াতে আমাৰ কোনখিনি বস্তু নালাগে তাত মই হাইলাইট কৰি আছো এইখিনি বস্তু আপোনাক নালাগে এইখিনি আমাৰ কাট হৈ ওলাই যাব এইখিনি আমাক নালাগে এইখিনি আমাক নালাগে এইখিনি আউট হৈ যাব ধৰিব পাৰিছে এতিয়া আমি এইখিনি ৰাফলি এনে কাটি লম সিধাকৈ এটো মাৰ্কত তাৰ পিছত আমি এই মাৰ্কটো ইয়াতে কৰি লম আৰু এই মাৰ্কটো ইয়াতে মিলাম এইটো দেখিছে কি সুন্দৰকৈ মিলি গ'ল এতিয়া এইখিনি বুজি পালে এইখিনি কৰাৰ পিছত আপুনি কি কৰিব এই যোনটো মাৰ্ক এইটো আপুনি এনেকুৱাকৈ কৰি ল'ব এই দেখিছে ফ্ৰেঞ্চ কাৰ্ভডাল কি সুন্দৰকৈ বহি গৈছে এইটো এইখিনি এতিয়া ধৰিব পাৰিছে এইফালে 2 ইঞ্চি 2 সুতা দিছিলো এইখিনি আছে এতিয়া আমি এইখিনি কাটি উলিয়াই দিব পাৰো তাৰ আগত মই এটা ষ্টেপল কৰি লম এইখিনিত আমি প্ৰথমতে এইখিনি কাটি উলিয়াই লম এইখিনি অলমোস্ট আমাৰ হৈয়ে গৈছে অকল এইখিনি আমি কাটি উলিয়াই দিম তাৰ পিছত জয়েন কৰিব লাগিলে কি কি কৰিব লাগিব সেইখিনি মই বুজাই আছো এইখিনি গুছি গ'ল এতিয়া আপুনি ইয়াতে এইটো ষ্টেপল কৰি ল'ব এইখিনি এতিয়া আমাৰ এই নেকটো এনেকুৱা ধৰণে কাটি উলিয়াই লওঁ আৰু এই যোনটো ড্ৰয়িং কৰিছো এইটো এনেকুৱাকৈ এইটো কাটি উলিয়াই লওক
এইটো হৈ গ'ল এইখিনি আমি কাটি উলিয়াই দিলোঁ এইটো এনেকুৱাকৈ আছিলে এইটো ইয়াতে আমি এফ মানে ফ্ৰণ্ট বুলি লিখি থম ইয়াতে আমি ফ্ৰণ্ট বুলি লিখি থম ইয়াতেও আমি ফ্ৰণ্ট বুলি লিখি থম ইয়াতে আমাৰ নালাগাখিনি আমি কাটি উলিয়াই পেলাম এতিয়া বাস এইখিনি আমি কাটি দিলোঁ এইখিনি ইয়াতে আমাৰ জইন হ'ব প্ৰথমতে তাৰ পিছত আপোনাৰ এইখিনি ইয়াতে লাগি যাব এইটো এতিয়া আমাৰ যেতিয়া ফেব্ৰিকটো কাটিম তেতিয়া কি কৰিব লাগিব মই বেক পাৰ্টটো লৈ লৈছোঁ আগতে মই বেক পাৰ্টটোৰ এইখিনিও কাটি উলিয়াই ল'ম এইটো প্ৰথমতে আপুনি ইয়াতে কাটি উলিয়াই লওক এইটো নেক গুচি গ'ল এতিয়া আমি ইয়াতে লিখিম এইটো বেক এইটো বেক যেতিয়া আমি মেইন ফেব্ৰিক কাটিম মানে কাপোৰ কাটিম তেতিয়া এই পাৰ্টটো যে আছে এইটো আমাৰ বেক পাৰ্ট হৈ গ'ল এইটো আমাৰ ফ্ৰণ্ট হৈ গ'ল এতিয়া এইটো পাৰ্টত আৰু এইটো পাৰ্টত মানে এইটো বেক এইটো ফ্ৰণ্ট এইফালে আমাৰ ক'তো একো ৰাখিব লগা নাই এই যোনটো পাৰ্ট এই পাৰ্টটোত আপুনি 7.5 সেন্টিমিটাৰ এনেকুৱাকৈ 7.5 সেন্টিমিটাৰ ইয়াৰে পৰা সিধা গৈ থাকিব আপুনি এনেকুৱাকৈ গুচি যাব এইখিনি 7.5 সেন্টিমিটাৰ এক্সট্ৰা আপুনি ৰাখিব লাগিব ৰাখি পেলাই এটুত যেতিয়া আপুনি পাইপিং লগাব বা পট্টি লগাব কিবা লেস লগাব তাৰ পিছত আপোনাৰ দুইচুটা ইফালে কমি যাব আৰু এইফালে আপোনাৰ হাফ ইঞ্চি ওপৰত উঠাই দিব লাগিব মানে 7.5 সেন্টিমিটাৰটোৰ কামটো আপুনি বুজি পালে হাফ ইঞ্চি ইয়াতে ওপৰত উঠাই দিব লাগিব ইফালে দুইচুটা কমি যাব তাৰ কাৰণে ইফালে দুইচুটা বাঢ়ি গ'ল আৰু হাফ ইঞ্চি ওপৰত উঠি গ'ল ইফালে এইটো বেক এইটো ফ্ৰণ্টটোৰ আমাৰ এইটো পাৰ্টত ক'তো একো ৰাখিব লগা নাই যেতিয়া মেইন ফেব্ৰিক কাটিব তেতিয়া আপোনাৰ এইফালে তিনিচুটা এইফালে তিনিচুটা এইটো এই দুটা পাৰ্টত ৰাখিব লাগিব তাৰ পিছত সেম বেক পাৰ্টটো যে আছে তেনেকুৱা ধৰণে এইফালে 7.5 সেন্টিমিটাৰ এইফালে ৰাখি দিব বাকি এইফালে ক'তো একো ৰাখিব লগা নাই আৰু যদি আপুনি ফ্ৰণ্ট ওপেন দিয়ে তেতিয়া হলে এইফালে তিনিচুটা ৰাখিব লাগিব আৰু যদি আপুনি সাইডত দিয়ে তেনেহলে ৰাখিব নালাগে এইখিনিত 7.5 সেন্টিমিটাৰ এটো বুজি পাইছে ইয়াতে যেতিয়া পাইপিং লগাম তেতিয়া আপোনাৰ দুইচুটা কমি যাব আৰু ইয়াতে হাফ ইঞ্চি ওপৰত উঠাই আপুনি এনেকুৱাকৈ লগাই দিব এনেকুৱাকৈ থাকিব তেতিয়া হৈ গ'ল কি সুন্দৰ ব্লাউজ বৰ্তমান খুব ট্ৰেন্ডত আছে এই ব্লাউজটো হেতু কাৰণে মই ভাবিলো এইটো ব্লাউজে বনাই দিও তো এইটো ব্লাউজ বনালো আপোনালোকে চেষ্টা কৰিব খুব ভাল হ'ব আজিলৈ ইমানেই আছিল ধন্যবাদ যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক কৰি দিব আৰু এটা শেয়াৰ কৰি দিব যাতে আপোনাৰ নহলেও বেলেগ একজনৰ সহায় হয় এইখিনি যাতে কৰে ধন্যবাদ